ছয়জন জনগোষ্ঠীৰ কোনো এটা সংগঠনৰ শীৰ্ষ নেতৃবৃন্দ এইটো বিভিন্ন সংগঠনৰ শীৰ্ষ নেতৃবৃন্দই বিৰোধিতা কৰা শুনা নাই। মাত্ৰ কোনে কৰিছে? কংগ্ৰেছে কৰিছে। মাত্ৰ কোনে কৰিছে? অখিল গগৈ ডাঙৰীয়াই কৰিছে। মাত্ৰ কোনে কৰিছে? লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৰিছে। কিন্তু এই আন্দোলনটোৰ লগত জড়িত কোনোৱে কৰা নাই। মিনিংটো কি? মিনিংটো কি? মানে তেওঁলোকে মানুহখিনিয়ে ভাবিছে কামটো হ'ব বা বহুদিন তেখেতলোকে আন্দোলন কৰিছে, এটা বৃহৎ পদক্ষেপ চৰকাৰে ল'লে বুলি তেখেতলোক সন্তুষ্ট। পৰৱৰ্তী সময়তো বাকীখিনি কাম কৰিব বুলি তেওঁলোকে ভাবে। কিন্তু পলিটিকেল পাৰ্টিবিলাকৰ নেতাবিলাকে ভাবে যদি মানুহখিনিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পাই যায়, মানুহখিনিয়ে যদি বিজেপি এজিপিক ভাল পাই যায়, তেতিয়া তেওঁলোকৰ আৰু অৱস্থা বেয়া হ'ব। গতিকে তেখেতলোকে এই বিলখন বিৰোধিতা কৰিছে সম্পূৰ্ণ ৰাজনৈতিক কাৰণত। ৰাইজে যদি বিৰোধিতা কৰি নহয় আমি বেলেগ চিন্তা কৰিলোঁ হয়। ৰাইজৰ লগত আলোচনা কৰিয়ে সিদ্ধান্ত লৈছোঁ। হয়তো মোৰ যদি ভুল হোৱা নাই, প্ৰতিবেদন দিওঁতে ময়ো তাৰ মেম্বাৰ, মই যদি ভুল হোৱা নাই, আমি সকলো সংগঠনৰ লগত বহুতবাৰ আলোচনা কৰিছোঁ। এনেকুৱা হোৱা নাই যে যিসকলে আন্দোলন কৰিছিল বা আন্দোলন কৰি আছে তেখেতলোকৰ নেতৃবৃন্দৰ লগত আলোচনা নকৰাকৈ আমি একেদিনাই সিদ্ধান্ত লোৱা নাই। বহুদিন আলোচনা কৰি সিদ্ধান্ত লৈছোঁ। গতিকে এই সিদ্ধান্তক তেখেতলোকে সেইকাৰণে আদৰণি জনাইছে। কিন্তু তেখেতলোকে কৈছে যে কাৰ্যকৰীকৰণ সোনকালে হ'ব লাগে। সেইটো আমিও ভাবোঁ কাৰ্যকৰীকৰণ সোনকালে হ'ব লাগে। কিন্তু কাৰ্যকৰীকৰণ হ'লে আৰু বেয়া পাব কংগ্ৰেছে। কাৰ্যকৰীকৰণ হ'লে অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আৰু বেয়া পাব, কাৰণ তেওঁলোকৰ যিকণ অৱস্থা আছে সেইকণৰো বেয়া হ'ব। গতিকে তেওঁলোকে পলিটিক্সৰ নামত বিৰোধিতা কৰিছে। আমি ৰাইজৰ কাৰণে কাম কৰিম।